চাইনটোৰ প্ৰয়োজনটো নায়েই, প্ৰমোচনৰ প্ৰয়োজন নাই, কিন্তু চাইনটো সেইকাৰণে কৰা হৈছে। আৰু দাদাক আমি মিছন চেনাৰ পৰাই আমি ফেন ক্লাবৰ লগত আমি প্ৰত্যেকবাৰে গোটেই গুৱাহাটীখন খানাপাৰালৈকে আমি প্ৰচাৰিং কৰোঁ। দাদা নিজে থাকে, লাষ্ট চিনেমা কাঞ্চনজংঘা চিকাৰলৈকে দাদা নিজে কৰিছে। গতিকে ফেন ক্লাবৰ ল'ৰাখিনি এইটো কৰিছে। আৰু প্ৰচাৰখন লাগেও, বহুতে নাজানিবও পাৰে কিছুমানে, এইটো এটা সেইকাৰণে এটা পৰম্পৰা হিচাপে এইটো কৰা হৈছে। বাকী ৰৈ ৰৈ বিনালেতো দাদাৰ এখন অন্তিম চিনেমা বা দাদাৰ যিটো আশা, সেই আশাটোতো দাদা নিজে থাকিলে বেছি ভাল লাগিলে, এইটোতো উপায় নোহোৱা হ'ল এতিয়া। আৰু তবু অসমৰ ৰাইজে যি মৰম দিছে টিকেটৰ ক্ষেত্ৰত, টিকেটৰ বুকিঙৰ ক্ষেত্ৰত, গতিকে যাতে এনেকুৱা মৰম দিয়ে। আৰু প্ৰচাৰিংটো সেইকাৰণে কৰা হৈছে, দাদা হ'লেও নিজে আজি কৰিলে হয়। গতিকে ফেন ক্লাবে সেই বস্তুটো আগুৱাই লৈ গৈছে। আৰু আমিও চিনিয়ৰ হিচাপে অলপ সিহঁতকো এডভাইচ কৰোঁ। শিকোৱা ছেক্ৰেটেৰী আমাৰ প্ৰতিটো কথাত আমি কথা পাতি লওঁ সিহঁতৰ লগত। সিহঁতক কৈছে বোলে বৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কৰিব ন, প্ৰত্যেক ডিষ্ট্ৰিক্টতে তেজপুৰ হওক, নলবাৰী হওক, মৰিগাঁও, চবতে ফেন ক্লাবে প্ৰচাৰ লগাব।